এতিয়া আমি ফ্ৰিজ এটা আৰু এচি এটা ছাৰ্ভিচিং কৰিবলৈ ফ্ৰিজটো চাব যাম আমি হেৰি উখাপুৰ আৰু এচিটো ছাৰ্ভিচিং কৰিম জয়পুৰ। এতিয়া ফ্ৰিজৰ গেছ চেৰিঙৰ কাৰণে ইয়াত আমি জেট পাম্প লৈ লৈছোঁ। ইয়াত পাম্প হেৰি গেছ ঢালাই মিটাৰ তাৰপিছত টুলছ লোৱা হৈছে। এইটো ভেকুম এচি ছাৰ্ভিচিঙৰ কাৰণে জেট পাম্প লৈ লোৱা হৈছে। পাম্প লোৱাৰ পিছত বেগটো জেট পাম্পৰ বেগ ৰেডি কৰি বেগত সোমোৱা হৈছে। এতিয়া আমি ওলাম অলপ পিছত ছাৰ্ভিচিং কৰিবলৈ যাম। এতিয়া বস্তুখিনি ৰেডি কৰি আছোঁ। ৰেডি কৰি গৈ আমি ফাৰ্ষ্ট ফ্ৰিজটো চেক কৰিম। ফ্ৰিজৰ গেছ চেৰিঙৰ বস্তুখিনি সোমাই ল'ম। চাটকিটো এই পলিথিন ল বস্তুটো ছেটিং কৰি আছোঁ। বস্তু ছেটিং কৰাখিনি আপোনালোকক দেখাই আছোঁ কি কি বস্তু লাগে এচি ছাৰ্ভিচিং কৰোঁতে। ইয়াতে লৈ লোৱা হৈছে। ৰছী ল'বি বান্ধি ল। বৰ্ডটো ফ্ৰিজতো লাগিব পাৰে। তাৰ ঘৰত যদি এক্সটেনশ্যন বৰ্ড নাথাকে বৰ্ডটো বেগত লৈ ল। টৰ্চ লোৱা হৈছে, পেন লোৱা হৈছে। এতিয়া আৰু কিবা থাকিলেনে? ডায়াৰ ল'লি? ডায়াৰ 2 পিচ লৈ লৈছোঁ। এটাই ফ্ৰিজ আছে। এতিয়া ফ্ৰিজটো এতিয়া আমি লোৱা কপাৰ পাইপ 16.4 চাৰ্জিং ভাল্ব ল'লি? স্পেয়াৰ পাৰ্টছ লোৱা হ'ল? ব্ৰাছটো লৈ ল'বি। এতিয়া ভেকুম পাম্পটো আমাৰ বেগ ৰেডি হৈ আছে। গেছ পেন হেৰি চব আধা বস্তু বেগত আছিলে, চব বস্তু ওলোৱা নাই। বৰ্ড মিটাৰ ল'লি? মাজত লৈ ল এইটো। এটা গাৰ্ড সোমোৱা হৈছে ৱেল্ডিং কৰোঁতে। বেক চাইডে ল গাৰ্ডখিনি। ইয়াত নহয়, ইয়াত ঘূৰা বেগটো ইয়াত সোমা তিনিখিনি। আমি ঝালাই কৰোঁতে যোনটো গাৰ্ড লাগে সেই গাৰ্ডখিনি সোমোৱা হৈছে। और फ्रंट साइड लो दूटा
ডাইৰেক্ট দুটা ফ্ৰণ্ট চাইডে সোমা ভাল ক্লচ পাইপ কাটাৰ অইলিং ষ্টিক ব্লেক টেপ স্ক্ৰুপৰ ডাব্বা ক্লিপৰ ডাব্বা ক্লিপ আছে স্প্ৰিং আছে কপাৰ পাইপ 1 ফুট অলপ বেছিকৈ লয় 316 ল'লে ব্ৰাছ 1 ফুট পাইপটো ল হেল্ল' ওলাই আছোঁ আপোনাৰ বস্তু ৰেডি কৰি আছোঁ আমি বস্তু বেগ ৰেডি কৰি আছোঁ নামঘৰলৈকে মই তাত গৈ কিনি কল কৰি দিম আপোনাৰ নামটো কি আছিলে ঘন বৰা ঠিক আছে মই তাত গৈ আপোনাক ফোন কৰি ল'ম ঠিক আছে ঠিক আছে মই তাৰ পৰা আপোনাক ফোন কৰি দিম মোবাইলটো খালি লগত থ'ব ঠিক আছে কি হৈছে চেইন ঢিলা কিবা ফচি গৈছিলে এতিয়া ভেকুৱাম পাম্পটো এতিয়া আমি জেট পাম্প চাৰ্ভিচ ভেকুৱাম পাম্পটো সোমালোঁ পেকিং হৈ গ'ল এইটো পান আমাৰ বস্তু পেকিং কৰা আজি কমপ্লেইন দুটা মাৰিব যাম সেই দুটা বস্তু কমপ্লিট পেকিং কৰা হৈ গৈছে ভেকুৱাম পাম্প লোৱা হৈছে এইটো আমাৰ টুলছ উইথ স্পেয়াৰ পাৰ্টছ এইটো জেট পাম্প ছেট AC ছাৰ্ভিচিং কৰা এতিয়া আমি কাষ্টমাৰ ঘৰত গৈ AC ছাৰ্ভিচিং কৰা ভিডিঅ'টো হেৰিটো দেখাম কেনেকৈ আমি AC ছাৰ্ভিচিং কৰোঁ আৰু ফ্ৰিজত কেনেকৈ গেছ চাৰ্জিং কৰা হ'ব অল্ড মডেল ইলেক্ট্ৰলাক্সৰ ফ্ৰিজ হয় সেই ফ্ৰিজটো চেক কৰিম আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব